প্ৰতিবাদকাৰীৰ ওপৰত দিনক দিনে অসহনশীল হৈছে নেকি আৰক্ষী? হোটেলতে আবদ্ধ কিয় প্ৰতিবাদত অংশ নোলোৱা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাক? শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ আৰক্ষীৰ সমৰসজ্জা কিয় মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত? ঠায়ে ঠায়ে আৰক্ষীয়ে আবদ্ধ কৰিলে কিয় যুৱ কংগ্ৰেছৰ বাহন? আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলি কংগ্ৰেছৰ আহ্বান। APSৰ সলনি অসম আৰক্ষীয়ে পোছাকত লিখক HBS। বুধবাৰে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপৰ পাছতেই মৃত্যু হৈছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ। নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ কন্দুৱা গেছ নিক্ষেপৰ পাছত যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ সাক্ষী হৈ ৰ'ল ৰাজভৱন। তাৰ পাছদিনাই গুৱাহাটীত প্ৰতিবাদ নিষিদ্ধ কৰাৰ প্ৰয়াস অসম আৰক্ষীৰ। তেজপুৰৰ আশে পাশে নিষেধাজ্ঞা দিয়া হ'ল আন্দোলনত। আন্দোলন প্ৰতিবাদত অহৰ্নিশে চকু ৰখা অসম আৰক্ষীয়ে এইবাৰ হোটেলত আবদ্ধ কৰিলে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাক। প্ৰশ্ন, যুৱ কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত মৃত মৃদুল ইছলামক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিবলগীয়া যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক আটক কিয় আৰক্ষীৰ? সভাপতিগৰাকী ক'ত? হয়, তেওঁক হোটেলতে ডিটেইন কৰা আছে। আৰু এটা লাজৰ কথা যে এজন নেশ্যনেল প্ৰেচিডেণ্টে নিজৰ ৰেচপেক্ট দিবলৈ আহিছিলে। অসমৰ কালচাৰ এইটো নহয়। অসমৰ কালচাৰ সদায় অপজিশ্যনৰ এটা ভূমিকা থাকে সদায়। কিন্তু আজিৰ তাৰিখত এজন গেষ্ট, আজি মোক আটক কৰিলেও কথা নাছিলে, কিন্তু এজন গেষ্ট বাহিৰৰ পৰা অহা এজন নেশ্যনেল প্ৰেচিডেণ্ট কোনো প্ৰটেষ্টৰ কাৰণে অহা নাছিলে নহয়। তেওঁ আহিছিলে যে সৰ্বধৰ্ম এটা প্ৰাৰ্থনা কৰিবলৈ আহিছিলে। তাত যদি বাধা দিয়া হয়, এই অসমৰ কালচাৰটো বহুত বেয়া। লাজ পাইছোঁ আমি, মানে এজন অসমৰ মানুহ হিচাপে আমি লাজ পাইছোঁ আজি। ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈও মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত বিশাল সমৰসজ্জা অসম আৰক্ষীৰ। চাওক, এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক কেন্দ্ৰ কৰি বেৰিকেড আৰু লাঠি লৈ কিদৰে সষ্টম হৈ ৰৈছে আৰক্ষী বাহিনী। ইয়াৰ পৰৱৰ্তী সময়ৰ দৃশ্য আৰু অধিক মন কৰিবলগীয়া। চাওক কি অভিযোগ আনিছে কংগ্ৰেছ কৰ্মীয়ে। পুলিচৰ কাণ্ড। আমি আজি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি তেখেতৰ ঘৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহি আছিলোঁ। পুলিচৰ যি অতিশয্য চাওক, মোক ইয়াত কামুৰিছে। মই তেতিয়াই কৈছোঁ কামুৰিছে, এতিয়া চলা খুলি চাইছোঁ দাগ পৰি আছে। মই অফিচাৰজনক চিনি পাওঁ, নামটো মই পাহৰি গৈছোঁ। নিশ্চয় ইয়াৰ বিচাৰ হ'ব। চাওক ৰাইজ। সিমানেই নহয়, কংগ্ৰেছৰ অভিযোগ ৰাজপথতে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত কাপোৰ ফালিছে আৰক্ষীয়ে। মহিলাৰ কাপোৰ চিঙিবলৈ ৰাস্তাৰ মাজত দাংগা কৰি দিলে। লাজ আছে নে নাই? তেওঁ নিলাজ বুলি ক'ব পাৰোঁ। ডুব মাৰক, বিজেপি চৰকাৰ ডুব মাৰক, তেওঁ পানীত ডুব মাৰক, এইটো বুলি ক'ম আৰু। কাপোৰ খালি পেলাইছে নেকি? কাপোৰ খালি পেলালে আপোনালোকে মই বেছিকে দেখাব নোৱাৰো। মোৰ গা ওলাই যায় আছে কাপোৰৰ অৱস্থা। এই মোৰ লগৰ কংগ্ৰেছ চৰকাৰ, মোৰ লগৰ সিহঁতি চাৰ্ট পিন্ধালে। এই চাওক আপোনালোকে, বেটি বচাও বেটি পঢ়াও। আজি মই এটা দলত আছো, তথাপি মোৰ কি কৰিব? আমাৰ মানুহ মাৰি পেলাব, কংগ্ৰেছৰ মানুহ মাৰি পেলালে।
লেতেৰা ৰাজনীতি। আৰু তাৰ পাছত চোচৰাই আটক প্ৰতিবাদকাৰীক। জুবেৰ আলমক আটক কৰাৰ চেষ্টা চলাইছে। ইতিমধ্যে গাড়ী আমি সাজু কৰা হৈছে আৰু জুবেৰ আলমক এয়া আপোনালোকে দেখিবলৈ পাইছে পুনৰ এগৰাকী প্ৰতিবাদকাৰী এই ধৰণে চোচৰাই তেওঁলোকে আটক কৰি গাড়ীত উঠোৱাৰ চেষ্টা চলাইছে। এয়া আপোনালোকক আমি দেখুৱাই আছোঁ কি ধৰণে এগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে দাঙি লৈ 4জন আৰক্ষীয়ে দাঙি লৈ কি ধৰণে আটক কৰিছে, কি ধৰণে গাড়ীত আটক কৰি গাড়ীত উঠাবলৈ লৈ যোৱা হৈছে দেখা পাইছে। এই ধৰণে আৰক্ষীয়ে দাঙি অথবা চোচৰাই আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰাৰ দেখিবলৈ পোৱা গৈছে। শুক্ৰবাৰে গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে আটক হ'ল কংগ্ৰেছ প্ৰতিবাদকাৰী। আটক হ'ল ভূপেন বৰা, ৰিপুণ বৰা, জাকিৰ হুছেইন। আটক হ'ল যুৱ কংগ্ৰেছৰ নেতৃত্ব। তাৰ মাজতে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এনে কিছুমান আচৰণক লৈ প্ৰশ্ন উঠিছে সৰ্বত্ৰ মহলত। প্ৰতিবাদকাৰীৰ ওপৰত দিনক দিনে অসহনশীল হৈছে নেকি আৰক্ষী? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।